আজি মাটনটো অকণমান বেলেগ ধৰণে ৰন্ধা বৰ বেঙেনা দি ৰান্ধিছিলোঁ। এনেকৈ খাইছেনে আপোনালোকে? যদি নাই খোৱা এবাৰ খাব। 300 গ্ৰাম মাটন লৈছোঁ। নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান সৰিয়হৰ তেল লৈ মেৰিনেট কৰি ৰাখিছোঁ। পিঁয়াজ, নহৰু, আদা, আলু, বিলাহী আৰু 2টা বেঙেনা লৈছোঁ। বেঙেনা দুটা যাতে গুটি নহয় সেইটো মন কৰিব লাগে। বাকলিখিনি গুচাই মই ডোখৰ কৰি লৈছোঁ। এই ৰেচিপিটোৰ কি ইনগ্ৰিডিয়েণ্ট হ'ল ৰ'ষ্টেড মছলা। গোটা মছলা ভাজি লৈছোঁ আৰু গুড়ি খুন্দি ল'ম। তেলত এটা তেজপাত দি পিঁয়াজখিনি প্ৰথমতে অকণমান ভাজি ল'লোঁ। নহৰু আদা খুন্দা দিলোঁ আৰু বিলাহী ডাঙৰ আছিলে কাৰণে মই আধা দিছোঁ। নিমখ হালধি দি পেলাই বিলাহী গলালৈকে ভাজি লৈ মই মাংসখিনি দি দিলোঁ। আলুও লগতে দি দিছোঁ। এতিয়া গুড়ি খুন্দা মছলাখিনি মই 3 ভাগ কৰিম। এভাগ এতিয়া দিছোঁ আৰু মাংসখিনি ভাজি হ'লত বেঙেনা দিলোঁ। 10 মিনিটমান কম জুইত লৰাই ভাজিলোঁ। অকণমান পানী দিছোঁ, প্ৰায় আধা কাপমান দিছোঁ। আকৌ মছলা দিছোঁ 1 চামুচমান। মই 3 ভাগ কৰিছিলোঁ, এতিয়া 2 ভাগ হৈ গ'ল। চিটি লগালোঁ 4টা। যেতিয়া চিটি ৰিলিজ হ'ল বাকী থকা মছলা দিলোঁ। 2 চামুচমান পানী দি আকৌ অকণমান উতলাই দিলোঁ। মাংস ৰেডি।